কালি যিখন মন্ত্ৰী গোটৰ প্ৰতিবেদন দিলে এইখন একেবাৰে ভেকু ভাওনা, এইখন একেবাৰে ভুৱা প্ৰতিবেদন। কাৰণ 2019 চনত যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্যসভা দিল্লীত যেতিয়া বিধেয়ক বা বিল উত্থাপন হৈছিলে, তেতিয়া 6 জনগোষ্ঠীক দিয়া হৈছিলে ভাৰতৰ সংবিধান স্বীকৃত ST প্লেইনছ বা ভৈয়াম জনজাতিৰ স্বীকৃতি। কিন্তু ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে, ভাৰতবৰ্ষৰ সংবিধানত অকল দুটা জনজাতিয়ে আছে। এটা হ'ল পাহাৰীয়া জনজাতি আৰু এটা হ'ল ভৈয়ামৰ জনজাতি। পাহাৰীয়া জনজাতিবিলাকক ST হিলছ বুলি কয় আৰু ভৈয়ামৰ জনজাতিবিলাকক ST প্লেইনছ বুলি কয়। ভাৰতৰ সংবিধানৰ 342 নম্বৰ অনুচ্ছেদত এই দুটা জনজাতিৰ বাহিৰে আৰু পৃথিৱীৰ অন্য কোনো জনজাতিৰ নাম উল্লেখ নাই। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী গোটে আমাৰ 6 জনগোষ্ঠীক ট্ৰাইবেল হিলছ বুলিতো ক'বই নোৱাৰে, ST হিলছ বুলিতো ক'বই নোৱাৰে, পাহাৰীয়া জনজাতি নহয়, ট্ৰাইবেল প্লেইনছ বুলি জনজাতিৰ অন্তৰ্ভুক্ত নকৰি ভুৱাকৈ মানুহক ঠগিবৰ কাৰণে এটা সাংবিধানিক স্বীকৃতি নথকা এটা নতুন নাম তেওঁলোকে দিলে STV। আৰু মই যেতিয়া প্ৰতিবেদনখন পঢ়ি চাই দেখিলোঁ যে এই STV বোলা বস্তুটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি চেণ্ট্ৰেল ST তালিকা, সেই তালিকাত অন্তৰ্ভুক্ত নহ'ব বুলি কৈছে। চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ যি STৰ তালিকা, সেই তালিকাৰ যি কোটা থাকে, ধৰক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে কোটা, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে চিট সংৰক্ষণৰ কোটা, এই কোটাবিলাক আমাৰ কাৰণে প্ৰযোজ্য নহ'ব, সেই কথাটো তাত স্পষ্টকৈ কোৱা হৈছে। অৰ্থাৎ কৈছে যে STVটো আমি ক'ত ভৰাম আমি নিজে নাজানো, এনেকৈ বুলি কৈ দিছে। গতিকে যদি ভাৰতবৰ্ষৰ STৰ তালিকাত অসমৰ নতুন STবিলাকৰ নামেই নাথাকে, তেতিয়াহ'লে সেই ST তালিকাখন কি তালিকা হ'ব? আকৌ কৈছে যে নতুনকৈ তৈয়াৰ কৰা STVয়ে ST প্লেইনছৰ কোনো ধৰণৰ সংসদীয় চিট, MPৰ চিটৰ যিটো আসন, সেই আসনত কেতিয়াও তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰিব। আকৌ কৈছে বিধায়কৰ ক্ষেত্ৰতো, বিধানসভাৰ ক্ষেত্ৰতো, বিধানসভাৰ আসনৰ ক্ষেত্ৰতো যি বৰ্তমানৰ যি বিধানসভাৰ আসনসমূহ য'ত STৰ কাৰণে সংৰক্ষণ হয়, সেইবিলাকত তেওঁলোকে ভুমুকি মাৰিব নোৱাৰিব। তেতিয়াহ'লে ক'ত দিব তেওঁলোকক? নতুনকৈ কৈছে যে বেছি জনসংখ্যা এতিয়া STৰ মাজলৈ গুচি যোৱাৰ কাৰণে STৰ চিট হয়তো সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে, আৰু যদি সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হয়, নতুনকৈ আহিবলগীয়া চিটকেইটাকে, বিধানসভা বা লোকসভাৰ চিটকেইটাকে ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই গোটেই বস্তুটোৰ পৰা এটা বস্তু প্ৰমাণিত হ'ল যে আমাক লোকসভাৰ আসন সংৰক্ষণো নকৰে, আমাক বিধানসভাৰ আসন সংৰক্ষণো STৰ কাৰণে নকৰে, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বা অনুষ্ঠানৰ কাৰণে আসন সংৰক্ষণো আমাৰ কাৰণে নকৰে। তেতিয়াহ'লে কিহৰ কাৰণে এই ST? মানুহক দেখুৱাবৰ কাৰণে ST। গতিকে মই ভাবোঁ যে কোনেও, যিবিলাকে প্ৰতিবেদনখন পঢ়িছে, কোনেও এই প্ৰতিবেদনখনক গ্ৰহণ কৰিব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ, প্ৰতিবেদনখন পঢ়িলেই নহ'ব, প্ৰতিবেদনখন গ্ৰহণ কৰিলেও নহ'ব। এই প্ৰতিবেদনে কাকো ST নিদিয়ে। ST দিব পাৰে কেৱল ভাৰতৰ সংসদে,